নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ 2023 বৰ্ষৰ এমডিসি আন্ডাৰষ্টেণ্ডিং ফিজিক্যাল ফৰ্মেশন অফ দা আৰ্থৰ ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰ সো এইখন তোমালোকৰ ফাইনেল এক্সামৰ আগত ভালকৈ চাই যাবা ইয়াৰ পৰা বহুত প্ৰশ্ন কমন থাকিব সো আজিৰ এই ভিডিঅটোত আমি এই সম্পূৰ্ণ প্ৰশ্ন কাকতখনৰ সকলো প্ৰশ্ন সলভ কৰিম সো তোমালোকে ভিডিঅটোৰ শেষলৈকে চাবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ এমডিসিৰ হোৱাটসঅ্যাপ গ্ৰুপত শেয়াৰ কৰি দিবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো FY UGP ফাৰ্স্ট সেমিস্টাৰ এক্সামিনেশন 2023 full marks 45 time 2 hour number 1 objective type question A কোনটো আগ্নেয়শিলৰ উদাহৰণ option 1 granite option 2 চুনশিল option 3 marble আৰু option D schist correct answer option 1 granite B নিম্নলিখিত কোনটো লৌহ বৰ্গীয় ধাতুৰ উদাহৰণ option 1 copper option 2 সোণ option 3 লো option D sulfur correct answer option 3 লো C পৃথিৱীৰ ঘনত্ব সৰ্বাধিক হয় option 1 ভূত্বক option 2 অন্তৰ্গৰ্ভ option 3 প্ৰবাৰ option 4 বহিৰ্গৰ্ভ correct answer option 2 অন্তৰ্গৰ্ভ D পৃথিৱীৰ মাটিকালি কিমান option 1 501 বিলিয়ন বৰ্গ কিলোমিটাৰ option 2 510 বৰ্গ কিলোমিটাৰ option 3 500 মিলিয়ন বৰ্গ কিলোমিটাৰ option 4 520 বৰ্গ কিলোমিটাৰ correct answer option 2 510 মিলিয়ন বৰ্গ কিলোমিটাৰ ই নিম্নলিখিত কোনটো পৃথিৱীৰ অন্তভাগৰ তথ্যৰ মুখ্য উৎস option 1 ভূমিকম্প তৰংগ option 2 আগ্নেয়গিৰি option 3 মধ্যাকৰ্ষণ শক্তি option 4 পৃথিৱীৰ চুম্বকত্ব correct answer option 1 ভূমিকম্প তৰংগ number 2 answer the very short questions answer any 5 2 into 5 equal 10 A প্ৰস্তৰী ভৱন কি answer প্ৰস্তৰী ভৱন হৈছে বালি মাটি বা সিল্টৰ পৰা কঠিন শিলত পৰিণত হোৱাৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত চাপ আৰু সিমেন্টৰ সহায়ত এই কণাসমূহ একত্ৰিত হৈ শিল গঠন কৰে B পৃথিৱীৰ ভূত্বক গঠনকাৰী কেইটামান মণিকৰ নাম লিখা পৃথিৱীৰ ভূত্বক গঠনকাৰী মণিসমূহ number 1 quartz number 2 feldspar number 3 mica C অন্তৰীভেদী আৰু বহিভেদী আগ্নেয়শিলৰ মাজত পাৰ্থক্য লিখা answer number 1 অন্তঃভেদী অংগীয় শিলাসমূহত বৃহৎ কণা দেখা যায় যেনে গ্ৰেনাইট আনহাতে বহিভেদী আগ্নেয় শিলসমূহত সূক্ষ্ম কণা থাকে যেনে বেসাল্ট number 2 অন্তঃভেদী আগ্নেয় শিলা ধীৰে ধীৰে শীতল হয় হেয়ে বৃহৎ কণাৰ সৃষ্টি কৰে আনহাতে বহিভেদী আগ্নেয় শিলা দ্ৰুত শীতল হয় হেয়ে সূক্ষ্ম কণাৰ সৃষ্টি কৰে D দুটা ধাতব বৰ্গীয় মণিকৰ নাম লিখা answer number 1 লোহা number 2 তাম E মোহ বিচ্ছিন্নতা কি answer মোহ বিচ্ছিন্নতা হৈছে পৃথিৱীৰ ভূত্বক আৰু মেণ্ডেলৰ মাজত থকা সীমানা এই সীমানা সৰ্বপ্ৰথম 1909 চনত ভিক্টৰ মোহৰ দ্বাৰা চিনাক্ত কৰা হৈছিল ই ভূত্বকৰ শিলাসমূহ আৰু মেণ্ডেলৰ শিলাসমূহৰ ঘনত্ব আৰু সংকলন বৈশিষ্ট্যৰ পাৰ্থক্যক চিহ্নিত কৰে F দুটা দ্বিতীয় বৰ্গৰ ভূ অৱয়ৱৰ উদাহৰণ দিয়া answer number 1 পৰ্বত number 2 ময়দান G মাৰ্বল কি answer মাৰ্বল হৈছে এক মেটামৰ্ফিক শিল যি চুন শিল আৰু
চূণশিল গৰম আৰু চাপৰ ফলত পৰিৱৰ্তিত হৈ গঠন হয়। ই চকচকীয়া আৰু শক্তিশালী হয় আৰু মূৰ্তি আৰু ঘৰ নিৰ্মাণত ব্যৱহৃত হয়। এইচ মণিক আৰু শিলৰ সংজ্ঞা দিয়া। এনচাৰ মণিক প্ৰাকৃতিকভাৱে গঠিত জৈৱিক নোহোৱা পদাৰ্থ যাৰ নিৰ্দিষ্ট ৰাসায়নিক গঠন আৰু পৰিকল্পিত পৰমাণু সজ্জা থাকে। শিলৰ মুখ্য উপাদান উদাহৰণ কোৱাৰ্টছ, ফেল্ডস্পাৰ, মিকা। শিলা এটি বা ততোধিক মণিক বা মণিৰ সদৃশ পদাৰ্থৰ গঠিত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা কঠিন পদাৰ্থ। ই পৃথিৱীৰ ভূত্বক গঠন কৰে আৰু তিনিটা ভাগত বিভক্ত। নাম্বাৰ 1 আগ্নেয় শিল, নাম্বাৰ 2 পলসুৱা শিল, নাম্বাৰ 3 ৰূপান্তৰিত শিল। আই কিছুমান গোটা জুলীয়া আৰু গেছীয় মণিকৰ উদাহৰণ দিয়া। এনচাৰ গোটা মণিক নাম্বাৰ 1 হীৰা, নাম্বাৰ 2 স্বৰ্ণ, নাম্বাৰ 3 লোহা। জুলীয়া মণিক নাম্বাৰ 1 খনিজ তেল, নাম্বাৰ 2 ব্ৰমাইন। গেছীয় মণিক নাম্বাৰ 1 প্ৰাকৃতিক গেছ, নাম্বাৰ 2 হিলিয়াম, নাম্বাৰ 3 গন্ধক ডাই অক্সাইড। যে বহিঃশক্তি কি? এনচাৰ পৃথিৱীৰ উপৰিভাগত বাহ্যিক কাৰকৰ দ্বাৰা হোৱা শক্তিক বহিঃশক্তি বোলে। ই বতাহ, পানী, বৰফ আদিৰ সহায়ত ক্ষয়, পৰিৱৰ্তন আৰু অৱক্ষেপনৰ মাধ্যমে ভূপৃষ্ঠৰ গঠন পৰিৱৰ্তন কৰে। নাম্বাৰ 3 এনচাৰ দ্য শৰ্ট কুৱেশ্যনছ। এনচাৰ এনি 4 4 × 5 = 20। এ ভূ অৱয়ৱৰ শ্ৰেণী বিভাজন কৰা। এনচাৰ ভূ অৱয়ৱক পৃথিৱীৰ অন্তঃশক্তি আৰু বহিঃশক্তিৰ প্ৰভাৱত গঠিত বিভিন্ন গঠনৰ আধাৰত শ্ৰেণী বিভাজন কৰা হয়। ই তলত দিয়া অনুসৰি তিনিটা ভাগত বিভাজিত হৈছে। নাম্বাৰ 1 প্ৰাথমিক ভূমি। প্ৰাথমিক ভূমি অন্তঃশক্তিৰ ফলত গঠিত হোৱা ভূমি। ই ভূত্বকৰ উঠানমা, অগ্নিপৰ্বত বিস্ফোৰণ আৰু ভূ-প্ৰাকমৰ ফলত সৃষ্টি হয়। উদাহৰণ পাহাৰ, উপত্যকা, ভূমি উত্তোলন। নাম্বাৰ 2 গৌণ ভূমি। গৌণ ভূমি বহিঃশক্তি যেনে বতাহ, পানী, বৰফ আদি দ্বাৰা ক্ষয়, পৰিবহণ আৰু অৱক্ষেপনৰ ফলত গঠিত হয়। উদাহৰণ নদীৰ উপত্যকা, জলপ্ৰপাত, বালিৰ টিলা ইত্যাদি। নাম্বাৰ 3 প্ৰাচীন ভূমি। প্ৰাচীন ভূমি বহু ক্ষয়ৰ ফলত সৰল আৰু চিকুণ হোৱাৰ বাবে সৃষ্টি হয়। ই সকলো শক্তিৰ মিলিত প্ৰভাৱত সৃষ্টি হয়। উদাহৰণ পৰ্বতৰ ধাৰ, সমভূমি, পলসুৱা ভূমি ইত্যাদি। বি বিচূৰ্ণী ভৱন কি? বিচূৰ্ণী ভৱনৰ মুখ্য প্ৰকাৰবোৰৰ বিষয়ে আলোচনা কৰা। এনচাৰ বিচূৰ্ণী ভৱন হৈছে ভূত্বকৰ শিল আৰু খনিজবোৰৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত গাঠনিক, ৰাসায়নিক আৰু ভৌত পৰিৱৰ্তন। এই প্ৰক্ৰিয়াত শিলসমূহ পৰিস্ফুটিত হয় আৰু সৰু সৰু কণাত পৰিণত হয়, কিন্তু ইয়াৰ উপাদানৰ স্থানান্তৰ নঘটে। বিচূৰ্ণী ভৱনৰ মুখ্য প্ৰকাৰবোৰ। বিচূৰ্ণী ভৱন মূলতঃ তিনি শ্ৰেণীত বিভক্ত। নাম্বাৰ 1 ভৌত বিচূৰ্ণী ভৱন। শিলাসমূহৰ তাপমাত্ৰাৰ পৰিৱৰ্তন, হাঁওফাঁও বা পানীৰ চাপৰ প্ৰভাৱত ভাঙি সৰু সৰু টুকুৰাত পৰিণত হোৱাত ভৌত বিচূৰ্ণী ভৱন বোলে। উদাহৰণস্বৰূপে তাপীয় প্ৰসাৰণ আৰু সংকোচন। নাম্বাৰ 2 ৰাসায়নিক বিচূৰ্ণী ভৱন। শিলৰ ৰাসায়নিক গুণাগুণৰ পৰিৱৰ্তন ঘটাই শিলসমূহ গলন বা ভাঙি পৰাটোৰ ৰাসায়নিক বিচূৰ্ণী ভৱন। উদাহৰণ হিচাপে অগ্নিছেদন, অগ্নিদেশন, কাৰ্বনেশ্যন আদিক উল্লেখ কৰিব পাৰি। 3 জৈৱিক বিচূৰ্ণী ভৱন। উদ্ভিদ, জন্তু আৰু ক্ষুদ্ৰ জীৱৰ প্ৰভাৱত শিলৰ গঠনত পৰিৱৰ্তন হোৱাকে জৈৱিক বিচূৰ্ণী ভৱন বোলে। উদাহৰণস্বৰূপে উদ্ভিদৰ মূলে শিল ফালি দিয়া। চি ভূতাত্ত্বিক কালমাপনি কি? কেনেকৈ ইয়াক নিৰ্ণয় কৰা হয়? এনচাৰ
ভূতাত্ত্বিক কাল মাপনি ভূতাত্ত্বিক কাল মাপনি হৈছে পৃথিৱীৰ ইতিহাসত শিলৰ স্তৰ আৰু জীৱাশ্মৰ অধ্যয়নৰ আধাৰত সময়ৰ এক বৈজ্ঞানিক বিভাজন। পৃথিৱীৰ 4.6 বিলিয়ন বছৰীয়া ইতিহাসক বিভিন্ন সময়চক্ৰত বিভক্ত কৰি সেয়া পৃথিৱীৰ জৈৱ আৰু ভৌত পৰিৱৰ্তনবোৰৰ অধ্যয়ন কৰে। এই সময়চক্ৰবোৰ যথাক্ৰমে আনৰ যুগৰ পৰ্যায়ৰ আৰু উপ পৰ্যায়ৰ আকাৰত বিভক্ত। ভূতাত্ত্বিক কাল মাপনি নিৰ্ণয়ত বিজ্ঞানীয়ে নিম্নলিখিত পদ্ধতি ব্যৱহাৰ কৰে। নাম্বাৰ 1, স্তৰবিদ্যা। পৃথিৱীৰ বিভিন্ন স্থানত পোৱা শিলৰ স্তৰ অধ্যয়নৰ মাধ্যমে ভূতাত্ত্বিক কালক নিৰ্ণয় কৰা হয়। শিলৰ স্তৰত পোৱা জীৱাশ্মৰ ধৰণত আধাৰিত সময়ৰ পৰিচয় পোৱা যায়। নাম্বাৰ 2, ৰেডিঅ'মেট্ৰিক ডেটিং। ৰেডিঅ' আকৰ্ষী উপাদানৰ ক্ষয়ৰ হাৰ মাপি শিলৰ বা জীৱাশ্মৰ সঠিক বয়স নিৰ্ণয় কৰা হয়। নাম্বাৰ 3, জীৱাশ্মৰ অধ্যয়ন। জীৱাশ্মৰ গাঠনিক আৰু বিৱৰ্তনৰ জ্ঞানৰ সহায়ত জীৱনৰ বিকাশৰ সময়কালক চিহ্নিত কৰা হয়। ডি, শিলাৰ মুখ্য প্ৰকাৰবোৰ কি? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। পৃথিৱীৰ ভূত্বকত থকা শিলসমূহক গঠন আৰু গুণাগুণৰ আধাৰত মুঠতে তিনিখন প্ৰধান শ্ৰেণীত বিভক্ত কৰা হয়। তলত সেইসমূহৰ বিৱৰণ দিয়া হৈছে। নাম্বাৰ 1, আগ্নেয় শিলা। আগ্নেয় শিলা লাভাৰ বা জ্বালামুখী লাভাৰ ঠাণ্ডা আৰু কঠিন হোৱাৰ ফলত গঠিত হয়। উদাহৰণ গ্ৰানাইট, বেসাল্ট। নাম্বাৰ 2, পলসুৱা শিলা। পানী, বায়ু আৰু আইচৰ দ্বাৰা শিলৰ ক্ষয় হৈ সৃষ্টি হোৱা সৰু কণাবোৰ জমা হৈ সময়ৰ লগে লগে চেঁচা পদ্ধতিত এই শিল গঠিত হয়। উদাহৰণ চূণশিলা, বালি, পাথৰ ইত্যাদি। নাম্বাৰ 3, ৰূপান্তৰিত শিলা। আগ্নেয় বা পলসুৱা শিল উচ্চ তাপ আৰু চাপৰ প্ৰভাৱত পৰি গঠিত শিলক ৰূপান্তৰিত শিল বোলে। উদাহৰণ ছিষ্ট, মাৰ্বেল। এই তিনি ধৰণৰ শিলা পৃথিৱীৰ ভূত্বকৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু পৃথিৱীৰ ভূতাত্ত্বিক ইতিহাসৰ অধ্যয়নত সহায়ক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 3 নম্বৰৰ প্ৰশ্নত যিহেতু কৈছে এনচাৰ এনি 4, চ' সেইবাবে মই অকল 4টা প্ৰশ্নৰ এনচাৰ দিছোঁ, বাকীকেইটা নিজে চাই ল'বা। Number 4, answer the essay type question. Answer any 2. 5 into 2 equal 10. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰে সকলোবোৰ প্ৰশ্নই ইম্পৰ্টেণ্ট, চ' তোমালোকে সকলোবোৰ চাই ল'বা। মই অকল ইয়াৰে 2টা প্ৰশ্নৰ উত্তৰ দিম। চি, ভূমিকম্পৰ অৰ্থনৈতিক আৰু পৰিৱেশিক প্ৰভাৱবোৰ আলোচনা কৰা। এনচাৰটো দিয়া আছে, তোমালোকে চাই লোৱা। ডি, পৃথিৱীৰ উপশক্তি, এইটো অলপ ভুল আছে। পৃথিৱীৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰা আৰু স্থলমণ্ডলৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? এনচাৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ MDCৰ WhatsApp গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি BA ফাৰ্ষ্ট সেমিষ্টাৰ MDC আন্ডাৰষ্টেণ্ডিং ফিজিক্যাল ফৰ্মেশ্যন অফ দা আৰ্থৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই ল'বা ধন্যবাদ